বাল্য বিবাহক লৈ ৰাজ্যৰ বহুতো মহিলা জ্বলি উঠিছে, খঙত জ্বলি পকি উঠিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক উধাই মুধাই গৰু গালি দিছে। কিন্তু আমাক কিস্তিৰ পইচা দিব লাগিব, গোটেই খোৱাকি দিয়ক, তেতিয়া আমি গুচি যাম। এইখিনি লওক মুখ্যমন্ত্ৰীয়ে, তেতিয়াহে আমি ইয়াৰ পৰা উঠি যাম। আৰু বাল্য বিবাহ অসমীয়া মানুহ আছে, সকলোকে কৰিয়ে লওক, তেতিয়াহে আমি ইয়াৰ পৰা নুঠো, ইয়াতে বহি থাকিম, আমি। 1 মিনিট চাব হা, যদি বাল্য বিবাহ হয়, মই মোৰ স্বামী হাজবেণ্ড মোৰ শাহু আমি গোটেইখিনি বহি আছো, বহি আহিব মোক তাৰপিছত গৈ পেলাই মোক ধুনীয়াকে মাত দিছে দেই সিহঁতে, অ হাকিম মইতো ভাবিছো আমাৰ ঘৰৰ ওচৰৰ কোনোবা, গৈ দৰ্জাখন খুলি দিছো। তাৰপিছত কৈছে বোলে আপুনি ওলাই আহক, আপোনাক অচি ছাৰে মাতিছে। মই ঘৰৰ ভিতৰৰ পৰা পাৰিলে টানি নিয়া, মই কৈছো ছাৰ নোৱাৰে নিব, মোক লাগিব, মোৰ হাজবেণ্ড এজনক উঠাই নিব। সিহঁত কি কৰিছে, মোক তাৰ প্ৰুফ লাগে। কৈছে নাই অচি ছাৰে মাতিছি, মই পুৱা আমি 8টা বজাত আপোনালোকে লৈ আহিব। হে চাল কৰি মানুহজনক আনিছি, আনি লৈ কৈছে আপুনি এটো আনক, আমি উলিয়াই দিম। হে চাল কৰিছি, মই সেইটো কাৰণে দৌৰি দৌৰি গৈ ঘৰৰ পৰা ৰেজিষ্ট্ৰেশ্যন এডমিট গোটেইখিনি ডকুমেণ্টছ মোৰ পুৰা 22-24 বছৰ ৰানিং চলি আছে, মোৰ ধুনীয়াকে হ'ব পাৰে। এতিয়া কৈছি বোলে চব হোৱাৰ পিছত এতিয়া কৈছি বোলে নহয়। বাইদেউ চালে যাই পেলে আমি উঠি অনাৰ কাৰণে থানাৰ পৰা আৰক্ষী গৈ তেওঁলোকক মিছা কথা কৈ তেওঁলোকৰ স্বামীক ধৰি আনিছে আৰু থানাৰ ভিতৰত বন্দী কৰি থৈ দিছে। যেতিয়ালৈকে থানাৰ ভিতৰৰ পৰা তেওঁলোকৰ স্বামীক উলিয়াই নিদিয়ে, তেতিয়ালৈকে মহিলাসকল থানাক আগুৰি থাকিব আৰু সেই সময়লৈকে থানাৰ চৌহদৰ ভিতৰতে থাকিব। হিমন্ত বিশ্ব শৰ্মালৈ বাৰে বাৰে অনুৰোধ, খঙত জ্বলি পকি তেওঁলোকে অনুৰোধ কৰিছে যে তেওঁলোকৰ স্বামীক এৰি দিব লাগে। পেচাব পায়খানাত থাকিব নোৱাৰি, মই সোমাই লৈ মোৰ মুখ বমি হৈ গৈছি, নাই একো কোনো হেৰি নাই, এডাল ধূপ নাই, মুখৰ কামনিত কম্বলৰ অৱস্থা কৰি মোক চাল কৰিছে, চাল কৰি লৈ চাল কৰিছে, চাল কৰিলে কৈছে আপোনাৰ বাচ্চাৰ চাৰ্টিফিকেট আনক, কিবা খেলিছে, মই জমা দিছো দি পেলাই এতিয়া এনেকুৱা কৈছিল ইয়াতে পঢ়ি থাকিম, আমাক নিদিয়া, আমাক খৰচ পাতি দিয়ক, আমি 15 দিন কি 1 বছৰ খাম, 1 বছৰ খাম, আমাক খোৱাকি দিয়ক, কিস্তি মাৰক, আমি ইয়াত। ভাল কাম কৰিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকে উধাই মুধাই গালি পাৰে সকলোৱে, বেয়া কাম কৰিলেও তেওঁকে গালি পাৰে। শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।